পীযুষ হাজৰিকাই পদত্যাগ কৰিব নালাগে এই কথা স্পষ্ট কৰি দিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মৌলক বৰাক মাতিছে মানে যোৰহাটলৈ আহি থাকিব লাগে যাতে গৌৰৱ গগৈ ভোট অলপ বাঢ়ে মানে তেওঁলোক কিজন গ'লেতো গৌৰৱ গগৈ ভোট বাঢ়ি যায় এটোতো নিৰ্বাচনৰ ৰিজাল্টতে ওলাই গ'ল যে যিমান দিন গ'ল সিমান দিন ভোট বাঢ়িলে এতিয়া কৈছে যে মহিলাসকলক যিমান দৌৰালে সিমান ভোট বাঢ়িলে গতিকে তেওঁলোক যদি গৈ থাকে অন্তত ভোটকেইটা বাঢ়িব তা যিসকল বিজেপিৰ আছে তেওঁলোকে কংগ্ৰেছত যোগদান কৰিব মানে যিমানে গৈ থাকিব সিমানে যোগদান কৰি থাকিব তেনেকুৱাটাই হ'লগে লাষ্টত গৈ পেলাই মোৰ এটা ভয় হৈ আছিলে কি ভূপেন বৰাই কৈছিলে যে যদিহে ৰকিবুল হুছেইন ধুবুৰীত হাৰে তেতিয়াহ'লে মই পদত্যাগ কৰিম এতিয়া পদত্যাগ ভাবিছোঁ যে ভূপেন বৰাহে কৰিব লাগিব এতিয়া মানে পীযুষ হাজৰিকাই কৰিব নালাগে কাৰণ জিকিবই তপন গগৈ সেইবুলিয়ে মই ভাবিলোঁ এতিয়া কৰিবলগীয়া কোন হ'ল এতিয়া পদত্যাগ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত স্বৰূপ তেওঁ যে এই অৱস্থা হ'বগৈ বুলি কেতিয়াওতো ভবা নাছিলোঁ কাৰণ যিগৰাকীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰণে চিন্তা কৰি আছে এতিয়া আপুনি কিহৰ কাৰণে চিন্তা কৰি আছে ৱাৰ্ড মেম্বাৰ খেলিবৰ কাৰণে চিন্তা কৰি আছে তেখেতে কি কৰি আছে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে চিন্তা কৰি আছে গতিকে আপুনি ক'ত আছে আৰু পীযুষ হাজৰিকা ক'ত আছে তাকে আপুনি তুলনা কৰি চাওক কমেণ্টটো এনেই লিখিলেই নহ'ব তুলনা কৰি চাই লওক কোন ক'ত আছে এতিয়া আপোনালোকে ভাবিব পাৰে যে পীযুষ হাজৰিকাই পদত্যাগ কৰিব পদত্যাগ কৰাটো দূৰৰ কথা আপোনাৰহে পদত্যাগ হ'ব এতিয়া যদি আপুনি ক'ৰবাত আছে ধৰক আপুনি বিজেপি দলত আছে আপুনি ওলাবও লাগিব পাৰে কাৰণ কোনদিনা গালি শুনিব ঠিক নাই গতিকে আপুনি নিজে নিজে পদত্যাগ কৰি দিব লাগিব গতিকে এনেকুৱাকৈতো বহুতে পদত্যাগ কৰিলে যিমান দিন যোৰহাটত গ'ল পীযুষ হাজৰিকাই সিমান দিনেই কৈছে যে মানুহ কমি কমি গৈ আছে মানে যিমান দিন মানে যোৰহাটত পীযুষ হাজৰিকাই গ'ল যাকে যি সহায় কৰিলে সিমান মানে কি কংগ্ৰেছত যোগদান কৰিলে এতিয়া সেইটোৱে হ'লগৈ লাষ্টত গৈ পেলাই গতিকে তেনেকুৱা এটা দিন আহিব বুলিতো আমিও ভবা নাছিলোঁ যে কোনোবা মন্ত্ৰী এম এল এ গ'লে যে কোনোবাই যে কংগ্ৰেছত যোগদান কৰিব এইটো ভবাই নাই তেওঁলোকেতো সহায় কৰা মানে কি আৰু সেইটো ভোটটো পাব লাগিছিলে এতিয়া অৰুণোদয় দি আছিলে ভোটটো দিব লাগিছিলে এতিয়া ভোটটো কাক দিলে এতিয়া গৌৰৱ গগৈক দিলে যিজনে নেকি একোৱেই দিয়া নাই কেৱল মাত্ৰ মানে কেইখনমান সভা কৰিয়ে তেখেতে সামৰি থৈ দিলে আৰু সেইজনক ভোট দিলে যি নেকি একেবাৰে বহি লৈছিলেগৈ গোটেই মাহটো তথাপিতো মানে কি হ'ল মানে ভোটটো নেপালে এতিয়া মানে ধৰিব পৰা নাই আচলতে ভুলটো কাৰ আচলতে গৌৰৱ গগৈৰ ভুল নে পীযুষ হাজৰিকাৰ ভুল এতিয়া এই কথাটো স্পষ্ট কৰি দিছে আজি গৌৰৱ গগৈ কি কৈছে মই আপোনাক শুনাই ল'ব বিচাৰিছোঁ কৈছে নেকি মই দেখা নাই মই সেইখিনি মনত আছে কি যোৰহাটটো জিকিমে যোৰহাটটো আটাইতকৈ বেছি ব্যৱধানত আমি জিকিম যোৰহাটত আমি 2.5 লাখ 3 লাখ ব্যৱধানত জিকিম তো মুখ্যমন্ত্ৰী নগাঁও নাম ল'লে ধুবুৰীৰ নাম ল'লে যোৰহাটৰ নাম কিয় নল'লে ইয়াতে গোটেই ৰহস্য লুকাই আছে পীযুষ হাজৰিকাৰ সম্পৰ্কত কি ক'ব তেখেতে কৈছিলে যে আপোনাৰ যদি জয়ী হয় তেনেহ'লে মন্ত্ৰীত্ব তেখেতে মন্ত্ৰীত্ব ত্যাগ কৰিব না ত্যাগ কৰিব নালাগে মন্ত্ৰী হৈ থাকক আৰু শিৱসাগৰ যোৰহাট বাৰম্বাৰ আহি থাকক গোলাঘাট আহি থাকক তিনিচুকীয়া আহি থাকক ডিব্ৰুগড় আহি থাকক মুখ্যমন্ত্ৰী যিমানবাৰ আহিছে আমাৰ লাভ হৈছে উৰুকা দিনত যেতিয়া তেওঁ গধূলি মহিলাসকলক দৌৰালে সেই সময়তে মই গম পালোঁ যে যোৰহাট আমি জিকিলোঁ সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ মাহত 3 বাৰকৈ গোলাঘাট শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আহিব লাগে আৰু অকলে নহয় নিজৰ লগত সোঁহাত বাওঁহাতজনকো লৈ আনিব লাগে মৃণাল শইকীয়াই আপোনাক শুভেচ্ছা দি পেলাই মুখ্যমন্ত্ৰীৰ উৎসত পৰিছিলে সেই সময়তে কিৰাত বৰা যেতিয়া আপোনাক প্ৰশংসা কৰিছে তাকে শুভেচ্ছা দিবলৈ কৈছে আপুনি যোৰহাটৰ আপুনি দমত জয়ী হৈছে চাওক তেওঁলোকে নিজৰ দলটোক ভাল পায় তেওঁলোকে আমাৰ দলটো ভাল নাপায় তেওঁলোকে আমাৰ দলৰ উত্থান নিবিচাৰে তেওঁলোকে নিজৰ বিজেপি দলটোক ভাল পায় আৰু নিজৰ বিজেপি দলৰ অৱস্থা চাই শংকিত আৰু নিজৰ দলক পৰামৰ্শ দিবলৈ বিচাৰে কিন্তু আজি তাৰিখত তেওঁলোকৰ দলৰ ভিতৰত লোকতান্ত্ৰিক পৰিৱেশ নাই নিজৰ কথা কোৱা অধিকাৰ নাই জ্যেষ্ঠৰ লগত কেনেদৰে কথা পাতিব লাগে সেই পৰিৱেশটো নাই গোটেই পৰম্পৰা বিজেপি দলৰ যি পৰম্পৰা আছে তেওঁলোকে হেৰাই পেলাইছে মই বাহিৰত থাকি এইখিনিয়ে কথা অনুভৱ কৰিছোঁ শুভেচ্ছা দিয়াটো অপৰাধ নেকি কিয় অপৰাধ
যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল তেখেতৰ শপত গ্ৰহণ সমাৰোহত মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ নিজে গৈছে তো সেইটো অপৰাধ কৰিলে নেকি তো সেইটোৱে আমাৰ এটা পৰম্পৰা আমাৰ কাৰো লগত ব্যক্তিগতভাৱে বেয়া নহয় নিৰ্বাচনত উত্থান পতন হয় জিকা হাৰা থাকেই কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত খেলৰ দৰে যিজনে জিকিলে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু যিজনে হাৰিলে তেখেতৰ লগতো আমি আগৰ দৰে এটা ভাল সম্পৰ্ক ৰাখিবলৈ বিচাৰোঁ তো সেয়া কথা কৈছোঁ যে আজি পৰম্পৰা বুজা মানুহবোৰ আজি অসমৰ নেতৃত্বত নাই তেওঁলোকে না বিজেপি বুজি পায় না কংগ্ৰেছ বুজি পায় তেওঁলোকে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থ বাগান ৰিজৰ্ট স্কুল আৰু ফ্লাইঅভাৰ ওচৰত কিবা আছে নেকি ইয়াত এই বাইপাছ নগাঁও বাইপাছ ওচৰত জানো দেই সেইখিনিয়ে অলপ বুজি পায়